Hello everyone, welcome to my YouTube channel. Nazli Studies Worldলৈ আপোনালোক সকলোকে স্বাগতম। প্ৰথমে আপোনালোক সকলোলৈ হ্যাপি দিৱালী আৰু আজি মই আপোনালোকৰ আগত মোৰ ভিডিঅ'ৰ আন এটা পাৰ্ট লৈ আপোনালোকৰ আগত মই প্ৰস্তুত হৈছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকৰ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। সো আজি আমি প্ৰনাউনৰ আন এটা পাৰ্ট দ্যাট ইজ ৰিফ্লেক্সিভ প্ৰনাউনৰ ওপৰত ডিছকাছ কৰিম যে ৰিফ্লেক্সিভ প্ৰনাউন কাক কয়। সো দ্য প্ৰনাউন লাইক মাইছেল্ফ, হিমছেল্ফ, দেমছেল্ফ are used when the object is same as the subject. যেতিয়া প্ৰনাউন কিছুমান প্ৰনাউন আছে যেনে তোমাৰ মাইছেল্ফ, হিমছেল্ফ, দেমছেল্ফ এনেধৰণৰ প্ৰনাউনবোৰ যদি অবজেক্ট হিচাপে ব্যৱহাৰ হয় and is the same as the subject, সাবজেক্টৰ লগত মানে প্ৰায় একেই হয়, সেই তাকে ৰিফ্লেক্সিভ প্ৰনাউন বুলি কোৱা হয়। আমি ইয়াত এক্সাম্পল চাওঁ আহা। he hurt himself, সি নিজকে হাৰ্ট কৰিছিলে মানে অনিষ্ট কৰিছিলে। চ' he hurt himself, এই হিমছেল্ফটো কি হয়? অবজেক্ট হয়, এটা প্ৰনাউন হয়, ৰিফ্লেক্সিভ প্ৰনাউন হয় যিটো অবজেক্টৰ কাম কৰিছে। ই ছাবজেক্টৰ লগত প্ৰায় ছেইম হয় নাই, ছাবজেক্টৰ লগত একেই, হি হিমছেল্ফ। আৰু এটা মেইন থিং চোৱা, আমি যেতিয়া ৰিফ্লেক্সিভ প্ৰনাউন আমি ইউজ কৰোঁ তেতিয়া আমাৰ এটা মেইন থিং লক্ষ্য কৰিব লাগে যে ভাৰ্বৰ পিছত আমাৰ ৰিফ্লেক্সিভ প্ৰনাউনটো ব্যৱহাৰ কৰা হয়। ইয়াত চোৱা হি হাৰ্ট হিমছেল্ফ, এই হাৰ্টটো কি হয়? ভাৰ্ব হয়। চ' ভাৰ্বৰ পিছত ব্যৱহাৰ কৰা হৈছে। এগেইন চি আই কাট মাইছেল্ফ, মই নিজকে কাটিলোঁ। চ' কাটটো কি হয়? ইয়াতো চোৱা আই এণ্ড মাইছেল্ফ তোমাৰ ছাবজেক্ট আৰু অবজেক্টৰ মাজত মিল আছে হয় নাই, দে আৰ কানেক্টেড টু ইচ আদাৰ। চ' কাটটো কি হয়? ভাৰ্ব হয়। চ' ভাৰ্বৰ পিছত মাইছেল্ফ আহিছে। চ' ডেট মিনছ দিছ ইজ কল্ড দ্য ৰিফ্লেক্সিভ প্ৰনাউন। ইয়াত চোৱা আমাৰ এটা পইণ্ট দেখাইছোঁ মই যে ৰিফ্লেক্সিভ প্ৰনাউনছ আৰ অলৱেজ ইউজ এজ এন অবজেক্ট। ৰিফ্লেক্সিভ প্ৰনাউনটো সদায় অবজেক্ট হিচাপে ব্যৱহাৰ হয় টু এ ভাৰ্ব, ভাৰ্বৰ অবজেক্ট ব্যৱহাৰ হয়, নহ'লে প্ৰিপজিশ্যনৰ অবজেক্ট হিচাপে ব্যৱহাৰ হয়। এক্সাম্পল চি ডিপেণ্ডছ অন হাৰছেল্ফ, তাই নিজৰ ওপৰত চি ডিপেণ্ডছ অন হাৰছেল্ফ, তাই নিজৰ ওপৰতে ডিপেণ্ডেণ্ট। ঠিক আছে। নাও লেটছ ষ্টাৰ্ট এবাউট আনাডাৰ প্ৰনাউন, ৰেচিপ্ৰকেল প্ৰনাউন। এতিয়া ৰেচিপ্ৰকেল প্ৰনাউন কাক কয় তাৰ ওপৰত আমি ডিছকাছ কৰোঁ আহা। চ' ৰেচিপ্ৰকেল প্ৰনাউন কাক কয়? দিছ প্ৰনাউনছ আৰ ইউজ টু শ্ব' ডেট এন একশ্যন অৰ ফিলিং ইজ ৰেচিপ্ৰকেটেড। চ' এই প্ৰনাউনে কি বুজায় যে দিছ প্ৰনাউনছ আৰ ইউজ কৰে যে এটা একশ্যন বা ফিলিংছক ৰেচিপ্ৰকেটেড হোৱাটো বিচাৰে, মানে ৰেচিপ্ৰকেটেড হোৱাটো দেখায়, মানে বিনিময় হোৱাটো দেখায়, কিবা এটা মানে বিনিময় হোৱাটো দেখায়। অ'কে, বুজায় মানে। চ' এক্সাম্পল কি হয়? দে ৱেভ এট ইচ আদাৰ। চ' ইজনে সিজনক কি কৰিছিলে? ৱেভ কৰিছে। চিলড্ৰেনে কি কৰিছে? দ্য চিলড্ৰেন হাগ ওৱান আনাডাৰ, চিলড্ৰেনে ইজনে আনজনক হাগ কৰিছে। চ' ইয়াত কি বুজাইছে? চোৱা, বিনিময় বুজাইছে নাই? চ' দিছ প্ৰনাউনছ আৰ ইউজ টু শ্ব' ডেট এন একশ্যনছ অৰ ফিলিং ইজ ৰেচিপ্ৰকেটেড। ইজনে সিজনৰ মানে কি হয়? এটা একশ্যন ইয়াত দেখায় যে এটা একশ্যন বা ফিলিং কি হয়? ৰেচিপ্ৰকেটেড কৰে, মানে বিনিময় বুজায়। অ'কে, চ' দিছ ইজ কল্ড দ্য মিনিং অফ ৰেচিপ্ৰকেল প্ৰনাউন। নাও নেক্সট হোৱাট চি এমফেটিক প্ৰনাউন। এমফেটিক প্ৰনাউন কাক কয়? এইটো এটা প্ৰনাউন হয় যিটো ইউজ কৰে টু গিভ এমফাচাইজ টু চাম পাৰ্চন, কোনোবা ব্যক্তিক এটা স্পেচিয়েল ইম্পৰ্টেঞ্চ দিয়ে বা বস্তুক ইম্পৰ্টেঞ্চ দিয়ে এটা চেণ্টেঞ্চত। যেতিয়া এটা প্ৰনাউনে যিকোনো ব্যক্তি এজনক বা যিকোনো বস্তু এটাক ইম্পৰ্টেঞ্চ দিয়ে এটা চেণ্টেঞ্চত, তাকে এমফেটিক প্ৰনাউন বুলি কোৱা হয়। যেনেকৈ এক্সাম্পল, আই বেক দ্য কেক মাইছেল্ফ, মই কেকটো নিজে বনালোঁ। এইটো কেকটো কি হয়? তোমাৰ নাউন। চ' নাউনৰ পিছতে তোমাৰ কি আহি গ'ল? এই প্ৰনাউনটো আহিলে। অ'কে, বা আমি এনেকৈও ইউজ কৰিব পাৰোঁ, আই মাইছেল্ফ কাট দ্য কেক, মই নিজে কেকটো কাটিলোঁ। মানে কি হ'ল? এই মাইছেল্ফটোৱে কি কৰিছে? এই চেণ্টেঞ্চটোত ইম্পৰ্টেঞ্চ দিয়াইছে, ইম্পৰ্টেঞ্চ বুজাইছে। চ' দিছ ইজ কল্ড দ্য এমফেটিক প্ৰনাউন। চ' আজি এই ভিডিঅ'টোৰ যোগেদি মই প্ৰনাউনৰ লাষ্ট পাৰ্টসমূহ তোমালোকক মই চমুকৈ বুজালোঁ। চ' ইয়াৰ পাছত আমি আমাৰ পাৰ্টছ অফ স্পীচৰ নেক্সট পাৰ্ট মানে আমি ভাৰ্ব ষ্টাৰ্ট কৰিম, ভাৰ্ব কাক কয় তাৰ ওপৰত আমি ষ্টাৰ্ট কৰিম। চ' যদি ভিডিঅ'টো তোমালোকৰ
ভাল লাগিলে তেনেহ'লে তোমালোকে ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।